চাওতালীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ সদৌ অসম চাওতালী ছাত্ৰ সন্থাৰ সংবিধানৰ ৩৪২ অনুচ্ছেদ অনুসৰি চাওতালীসকলক জনজাতিকৰণ ভূমিৰ অধিকাৰ প্ৰদানৰ দাবী বিটিচিত গোষ্ঠীগত সংঘৰ্ষত নিহতৰ পৰিয়ালক পৰ্যাপ্ত সাহায্য প্ৰদান কৰাৰ লগতে গৃহহীন পৰিয়ালক পুনৰ সংস্থাপনৰ দাবী ছাত্ৰ সংগঠনটোৰ শীঘ্ৰে দাবীসমূহ কাৰ্যকৰী নকৰিলে আন্দোলনৰ হুংকাৰ চাওতালী ছাত্ৰ সন্থাৰ আগন্তুক বিটিআৰ নিৰ্বাচন আৰু ২০২৬ৰ বিধানসভা নিৰ্বাচনো বৰ্জন কৰাৰ হুংকাৰ ছাত্ৰ সংগঠনটোৰ আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক মুছাদ্দিক হুছেইনৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব চৰকাৰে কোনো ধৰণৰ ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত এতিয়া ক্ষোভিত হৈ পৰিছে ছয় জনগোষ্ঠী বিশেষকৈ এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ত সামগ্ৰিকভাৱে ভিডিঅ' জাৰ্নেলিষ্ট বাবুৰিয়ানে দেখুৱাইছে এয়া হৈছে চাওতাল ছাত্ৰ সন্থাই ইতিমধ্যে তেখেতসকলৰ যি ৬ দফীয়া দাবী সেই দাবী ইতিমধ্যে তেখেতসকলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছে আৰু সমান্তৰালভাৱে এটা কথা ক'ব লাগিব চাওতাল জনগোষ্ঠীয়ে ভাৰতীয় সংবিধান অনুসৰি ৩৪২ নং অনুচ্ছেদ অনুসৰি তেওঁলোকে জনজাতিকৰণ বিচাৰিছে আৰু আনহাতে বিটিআৰত বিশেষকৈ বিটিচিত যি তেখেতসকলৰ যিসকল আচলতে গোষ্ঠী সংঘৰ্ষত তেখেতসকল আচলতে পুনৰ সংস্থাপন বিচাৰিছে যিসকলৰ সংস্থাপন এতিয়ালৈ দিয়া নাই আৰু ভূমিৰ সমস্যাক লৈ তেওঁলোকে প্ৰায় ৬ দফীয়া দাবী ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক তেখেতসকলে উত্থাপন কৰিছে সমান্তৰালভাৱে ইতিমধ্যে তেখেতসকলে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আগন্তুক যি বিটিআৰ নিৰ্বাচন আছে বা বিধানসভা নিৰ্বাচন আছে এই বিধানসভা নিৰ্বাচনত তেখেতসকলে আচলতে বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে আৰু তেওঁলোকে কি ধৰণে এই গোটেই প্ৰক্ৰিয়াটো তেওঁলোকৰ যি জনজাতিকৰণৰ প্ৰক্ৰিয়া কি ধৰণে আগুৱাই লৈ যাব এই সম্পৰ্কত মোৰ লগত আছে কেন্দ্ৰীয় সমিতিৰ নেতৃত্ববৃন্দৰ লগতে ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষী ওৰাং ডাঙৰীয়া মই তেখেতৰ ওচৰলৈ গৈছোঁ লক্ষী চোৰেণ ডাঙৰীয়া মই তেখেতৰ ওচৰলৈ গৈছোঁ আৰু তেখেতৰ পৰা জানিম আচলতে এই যি জনজাতিকৰণৰ সমস্যাই হওক বা পুনৰ সংস্থাপনৰ বিটিআৰ অঞ্চলত গোষ্ঠী সংঘৰ্ষ হৈছিল সেইসকলৰ পৰিয়ালৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰতে হওক গতিকে এই গোটেই ভূমিৰ ক্ষেত্ৰতে হওক আপোনালোকে আজি দাবী প্ৰদান কৰিছে এই দাবী যদি পূৰণ নকৰে আপোনালোকে পৰৱৰ্তী পৰ্যায়ত কি ধৰণে পদক্ষেপ গ্ৰহণ কৰিব আজি সদৌ চাওতাল ছাত্ৰ সন্থাই আজিৰ দিনটো আজি বিশেষ এটা দিন আছিলে আৰু যিহেতু যোৱা ৭ তাৰিখে আমি অনুমতি বিচাৰিছিলোঁ জিলা উপায়ুক্তৰ দ্বাৰাই যে আমাক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিম কিন্তু আজি দুৰ্ভাগ্যৰ বিষয় যে আজি এই অনুমতিখন আমাক প্ৰদান নকৰিলে আৰু সেয়েহে আমি সদৌ চাওতাল ছাত্ৰ সন্থাই আজি উপায়ুক্ত কাৰ্যালয়ত আহি উপায়ুক্তৰ জৰিয়তে আমি অসম চৰকাৰলৈ এখন মেমৰেণ্ডাম প্ৰেৰণ কৰিছোঁ আৰু এই মেমৰেণ্ডামখন সঁচাকৈ আমি দেখিবলৈ পাইছোঁ বিগত দিনবোৰতো আমি ধাৰাসাৰ আন্দোলন কৰিছিলোঁ কিন্তু কোনো অসম চৰকাৰে কোনো ধৰণৰ সঁহাৰি জনোৱা নাই এতিয়ালৈকে আৰু সেয়েহে আমি সদৌ চাওতাল ছাত্ৰ সন্থাই আদি ওদালগুৰি জিলা সমিতিৰ লগতে কেন্দ্ৰীয় সমিতিৰ আমি এখন স্মাৰক প্ৰদান কৰিছোঁ আৰু স্মাৰক পত্ৰ প্ৰদান কৰাৰ কাৰণটো আছিলে বা এজেণ্ডাটো আছিলে যে ৩৪২ অনুচ্ছেদ অনুসৰি চাওতালসকলে শীঘ্ৰে জনজাতিকৰণ প্ৰদান নিশ্চিত ৬টা দাবী আছে সেই ৬ দাবীৰ ক্ষেত্ৰত আমি দেখিছোঁ আমাৰ লগত আছে কেন্দ্ৰীয় সমিতিৰ সভাপতি এই দাবী আপোনালোকে কৰিয়ে আছে প্ৰতিবাদ কিন্তু মাজে মাজে স্তব্ধ হৈ যায় গোটেই বিষয়টো প্ৰক্ৰিয়াটো কিন্তু হেৰি হৈ যায় কি ক'ব ইয়াৰ পিছত আপোনালোকে কেনেধৰণে এই সংগ্ৰামখন আগুৱাই লৈ যাব কি ধৰণে নে আকৌ তেনেকুৱা কিবা আশ্বাস দিয়াৰ পিছত আপোনালোকে বন্ধ হৈ পৰিব নেকি সাংবাদিকসকল মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে জানে যে চাওতাল জনগোষ্ঠী এটা ভাৰতবৰ্ষৰ এটা আদিম জনগোষ্ঠী আৰু এই আদিম জনগোষ্ঠী হিচাপে চাওতাল ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰাই অসমত নিজৰ অস্তিত্বৰ কাৰণে নিজৰ স্বাভিমানৰ কাৰণে নিজৰ আত্মৰক্ষাৰ কাৰণে ইয়াত আন্দোলন কৰি আহিছে আজি দীৰ্ঘদিন ধৰি আমি অসম চৰকাৰৰ লগত শান্তিপূৰ্ণভাৱে বৈঠকত বহিছিলোঁ কিন্তু কিছুদিন ধৰি আজি চাবলৈ গ'লে যে চাওতাল ছাত্ৰ সন্থাৰ প্ৰতি অসম চৰকাৰৰ মুখ ভংগ হৈছে অসম চৰকাৰে চাওতাল জনগোষ্ঠীৰ যি অধিকাৰ আছে অধিকাৰৰ প্ৰতি কিন্তু আজি অসম চৰকাৰে আজি কিন্তু নীৰৱতা অৱলম্বন কৰিছে যাৰ কাৰণে চাওতাল ছাত্ৰ সন্থাই নতুনকৈ আকৌ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব লগা হৈছে সেইকাৰণে আমি চাওতাল ছাত্ৰ সন্থাই আমি অসম চৰকাৰৰ দাবী উত্থাপন কৰিছোঁ যে আমাৰ দাবীসমূহ যিখিনি আছে সেইবিলাক অনৈতিক নহয় আমাৰ নীতিগতভাৱে আমাৰ অধিকাৰ আমাৰ জন্মগত অধিকাৰ যিটো আমি দাবী কৰিছোঁ যি ট্ৰাইবেলৰ অধিকাৰ আমাৰ জন্মগত অধিকাৰ আৰু এই জন্মগত অধিকাৰৰ পৰা আমাক দূৰত ৰখাটো চৰকাৰৰ কোনো অধিকাৰ নাই সেইকাৰণে এনেদৰে সদৌ অসম চাওতাল সন্থাৰ যিসকল নেতা আছে বা বিষয়ববীয়া আছে তেখেতসকলে নিজৰ মন্তব্য প্ৰকাশ কৰিছে কাৰণ বহুকেইটা দাবী যিটো আছে বিভিন্ন সমস্যা আছে আৰু সেই সমস্যাসমূহ সমাধানৰ দাবীৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰীলৈ সদৌ অসম চাওতাল ছাত্ৰ সন্থাই